নমস্কাৰ। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদী। আমি আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন অৰ্থাৎ জামুগুৰিহাটৰ ঢলাই বিললৈ। এইবাৰ জামুগুৰিহাটৰ ঢলাই বিলতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনে প্ৰাণ পাই উঠিছে আৰু প্ৰতিখন জিলা শাখাৰ দৰেই অপেক্ষা কৰি থকা তেজপুৰ অৰ্থাৎ শোণিতপুৰ জিলা শাখাই এইবাৰ আতিথ্য কৰাৰ সুযোগ পাইছে। বছৰ বছৰ ধৰা উৎকণ্ঠা, সকলোৱে অপেক্ষাৰে বাট চাই থাকে। এই অধিৱেশনখনেই কোনে আতিথ্য কৰিবলৈ সুযোগ পাব তাৰেই অপেক্ষাত সকলো ৰৈ থাকে। লক্ষ লক্ষ ভকতৰ পদৰেণুৰে ইয়াত হৰি নামৰ অমিয়াৰ বৈ যাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনথলীত। আমি আজি আপোনালোকক এই বিশেষ অনুষ্ঠান হৰি নামৰ ৰসে দেখুৱাবলৈ যত্ন কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক এই অধিৱেশন কি ব্যতিক্ৰম, কি ধৰণে ইয়াত প্ৰস্তুত কৰা হৈছে, বিশাল একৰ ভূমিত এইবাৰ তেওঁলোকৰ কি সৃষ্টিৰাজি থাকিব বা জগত গুৰুজনাই দেখুৱাই যোৱা আদৰ্শৰ বাটেৰে জগত গুৰুজনাই সৃষ্টি কৰি যোৱা অনবদ্য যিখিনি কৃষ্টি, যিখিনি সংস্কৃতি সকলো ইয়াত কি ধৰণে উপস্থাপন কৰা হ'ব সেয়া আমি আপোনালোকক দেখুৱাম। গতিকে আহক দৰ্শকসকল, এই বিশেষ অনুষ্ঠান হৰি নামৰ ৰসে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই দেৱজিৎ নন্দনে। এই অধিৱেশনথলী কেৱল মাত্ৰ শংকৰদেৱ গুৰুজনাৰ হৰি নামেৰেই মুখৰিত হৈ নাথাকে। ইয়াত গুৰুজনাৰ সৃষ্টি, গুৰুজনাৰ কৃষ্টি য'ত আলোচিত হয়। এই গুৰুজনাই সৃষ্টি কৰি যোৱা যিখন সমাজ, একশৰণ নাম ধৰ্মৰ যিখন সমাজ, সেই সমাজৰ ভৱিষ্যতৰ অনন্য সংকল্প ইয়াত গ্ৰহণ কৰা হয়। গুৰুজনাই দেখুৱাই যোৱা আদৰ্শৰ বাটেৰে ইয়াত প্ৰতিগৰাকী আই বাপ বৈষ্ণৱ অৰ্থাৎ বৰ অসমৰ প্ৰতিগৰাকী এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একেখন পতাকাৰ তলত যিসকলে থিয় হয়হি সকলোৱে ইয়াত একেলগে সংকল্প গ্ৰহণ কৰে। আৰু আমি অধিৱেশনৰ সন্মুখভাগ আপোনালোকক দেখুৱাব বিচাৰিছোঁ, য'ত আপোনালোকে দেখিব মই সতীৰ্থ ৰাজু তালুকদাৰ আৰু মই আজি আহি উপস্থিত হৈছোঁহি জামুগুৰিহাটৰ ঢলাই বিলৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। পোনে পোনে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ অধিৱেশনৰ এয়া সন্মুখভাগৰ পৰা আপুনি সোমাই আহিলেই পাগুৰিৰ আৰ্হিত জগত গুৰুজনাই যেতিয়াই অংকীয়া ভাওনা সৃষ্টি কৰিছিল, অংকীয়া ভাওনা সৃষ্টি কৰাৰ সময়তেই তেখেতে লাহে লাহে ভাওনাৰ আৰ্হি তৈয়াৰ কৰিছিল, তাৰপিছত খোল সৃষ্টি কৰিছিল, তাৰপিছতেই সাজ সজ্জা সৃষ্টি কৰিছিল আৰু সেই সাজ সজ্জাৰ ভিতৰত অন্যতম এই মথুৰা পাগুৰি যাৰ নামেৰে জনা যায়, সেই মথুৰা পাগুৰিৰ আৰ্হিৰে এইবাৰ মূল সভাগৃহলৈ অতিথিসকলক আই বাপ বৈষ্ণৱক আদৰণি জনাব। মই এই সভাগৃহৰ কাষতে আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ, ইয়াতেই ১২ বছৰ বয়সত ষাঁড় গৰু বগৰুৱা যিগৰাকী অন্যতম অসমৰ মহাপুৰুষ, কেৱল একমাত্ৰ মহাপুৰুষ, সেয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ। আৰু এই শ্ৰীমন্ত শংকৰদেৱেই ষাঁড় গৰু বগৰুৱাৰ এই যিটো দৃশ্য, ইয়াত সভাগৃহৰ পদূলিমুখতেই এই দৃশ্যটি ৰখা হৈছে। এয়া আপোনালোকে দেখিব খুব ধুনীয়াকৈ ইয়াৰ কাৰিকৰী শিল্পীৰে নিৰ্মাণ কৰা এই যিভাগ ষাঁড় গৰু আৰু গুৰুজনা, জগত গুৰুজনাক ইয়াত নিৰ্মাণ কৰা হৈছে। আনফালে আমি আপোনালোকক দেখুৱাম ভাওনা, জগত গুৰুজনাই সৃষ্টি কৰা ভাওনাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া পদূলিমুখটোত সোমাই অহাৰ লগে লগে আপোনালোকে এনেকুৱা পৰিৱেশেই দেখা পাব। মই আপোনালোকক দেখুৱাবলৈ লৈ গৈছোঁ, এয়া চাওক ভাওনাৰ যি কৃষ্টি, সেই কৃষ্টি ইয়াত দেখুওৱা হৈছে। কাৰণ গুৰুজনাই ভাওনা সৃষ্টি কৰিছিল, সেই ভাওনাই আজি সমগ্ৰ বিশ্বজুৰি যাৰ নাম স্বীকৃত হৈ আছে আৰু সেই পৰিৱেশ ইয়াত খুব সুন্দৰভাৱে তুলি ধৰা হৈছে। এইবাৰ আমি একাধিক্ৰমে লৈ যাবলৈ চেষ্টা কৰিম। এয়া হৈছে মূল সভাগৃহ। মূল সভাগৃহ এইবাবেই এইবাৰ ব্যতিক্ৰমতাৰ পৰিচয় দিছে, কাৰণ সমগ্ৰ সভাগৃহভাগ আপোনালোকে দেখিব এইবাৰ খেৰেৰে আৰু ইয়াত চেৱা গছেৰে নিৰ্মাণ কৰিছে প্ৰতিভাগ খুঁটা। ৫০ ভাগ খুঁটা ইয়াত তেওঁলোকৰ প্ৰয়োজন হৈছে। মূল খুঁটাৰ প্ৰতিভাগ খুঁটাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। আৰু গুৰুজনাই নিৰ্মাণ কৰা, সমাজ প্ৰৱৰ্তন কৰিবৰ কাৰণে গুৰুজনাই নিৰ্মাণ কৰা যি নামঘৰ, সেই নামঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই যিভাগ সভাগৃহ। আপোনালোকে দেখিব এইবোৰ তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা গাঁৱে ভূঞে হাবি জংঘল বিচাৰি তেওঁলোকে এই যিসমূহ খুঁটা, এই খুঁটাসমূহ বিচাৰি আনিছে, য'ত তেওঁলোকে নামঘৰৰ আৰ্হিত
গামোচাৰ যি চানেকি থাকে সেই চানেকিৰেই প্ৰতিভাগ সূতা ইয়াত সজাইছে আৰু এই যিভাগ সভাগৃহ সম্পূৰ্ণ বাঁহ কাঠ খেৰেৰে নিৰ্মাণ কৰা এই সভাগৃহ ভাগতেই ভৱিষ্যত দিনৰ সংকল্প ভৱিষ্যত দিনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই ল'ব লগা প্ৰতিটো তেওঁলোকৰ প্ৰকল্প ইয়াৰ পৰাই গ্ৰহণ কৰা হ'ব লগতে এই সভাগৃহতেই জগত গুৰুজনাৰ সাহিত্যৰ সাধনা হ'ব জগত গুৰুজনাৰ সৃষ্টিৰ আলোচনা হ'ব জগত গুৰুজনাই দেখুৱাই যোৱা আদৰ্শৰ বাটটোত একেলগে সমবেত হ'বহি এই সভাগৃহতেই এয়া আপোনালোকক আৰম্ভণিৰ পৰিৱেশ দেখুৱালোঁ দৰ্শকসকল এইবাৰ আমি আপোনালোকক লৈ যাম সভাগৃহলৈ অৰ্থাৎ মূল তোৰণেদি আপুনি সোমাই আহিয়ে বাওঁফালে কি পাব সোঁফালে কি পাব আমি সকলো আজি আপোনালোকক এই অনুষ্ঠানৰ মাজত আপোনালোকক দেখুৱাম চাই থাকক আমাৰ এই অনুষ্ঠান হৰি নাম ৰখে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম নামত কৈছে ৰাম নামৰ নৌকাখনি হৰি নামৰ বঠা গুৰুজনাক লাগে যদি নামৰ নৌকাত উঠা আৰু সেইবাবেই এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ধৰ্মধ্বজাস্থলী নিৰ্মাণ কৰা হৈছে নৌকাৰ আৰ্হিত অৰ্থাৎ নৌকাত স্থাপন কৰা ধৰ্মধ্বজা বেদীত ধৰ্মধ্বজা উত্তোলন কৰিব পদাধিকাৰে ইয়াৰ পৰাই সংকল্প ল'ব অনাগত দিনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনাগত ভৱিষ্যতৰ এই ধৰ্মধ্বজাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাণ ইয়াতে আহি এই শুভ্ৰ ধৰ্মধ্বজাস্থলীতেই একগোট হয়হি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকত আই বাপ বৈষ্ণৱ ইয়াৰ পৰাই প্ৰাণৱন্ত হৈ উঠে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিটো তেওঁলোকৰ কাৰ্যসূচী প্ৰতিটো আশা প্ৰতিটো আকাংক্ষা আৰু এইবাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনথলীৰ এই নৌকাৰ আৰ্হিত নিৰ্মাণ কৰা ধৰ্মধ্বজাস্থলী এই ধৰ্মধ্বজাস্থলীয়েই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল পদাধিকাৰে যেতিয়াই উত্তোলন কৰিব তাৰ পিছতেই ইয়াত এটা অনন্য পৰিৱেশে বিৰাজমান কৰিব শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হি বা শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি সকলো ইয়াৰ পৰাই খুব সুন্দৰকৈ এটা বৰ্ণিল পৰিকাঠামোৰ মাজেৰে নিৰ্মাণ কৰা হয় গতিকে এই স্থানতে সকলো সমবেত হৈ জগত গুৰুজনাৰ জয়ৰ ধ্বনিৰে মুখৰিত কৰি তুলিব কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কাতুরি প্ৰাণ ৰাখবি মোৰ কিমান আশা কিমান আকাংক্ষাৰে ৰৈ আছে তেজপুৰ জিলাবাসী কাইলৈ পুৱাৰে পৰাই ইয়াতেই উদুলি মুদুলি হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন নঙলা খুলিয়েই অসমীয়াই গৃহস্থৰ ঘৰলৈ আদৰণি জনোৱাৰ এটা পৰম্পৰা আছে ঠিক সেই পৰম্পৰাৰেই ইয়াত নিৰ্মাণ কৰা হৈছে ইয়ালৈ অহা আই বাপ বৈষ্ণৱসকলৰ বাবে যি শিবিৰ এই শিবিৰসমূহো এইবাৰ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে নঙলা খুলিয়েই স্বাগতম জনোৱাৰ এই পৰ্ব প্ৰতিখন জিলা শাখাই যেতিয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আয়োজন কৰিবলৈ বা আতিথ্য কৰিবলৈ সুযোগ পায় তেতিয়াই তেওঁলোকৰ প্ৰাথমিক শাখাসমূহে ইয়াত শিবিৰ নিৰ্মাণ কৰে এইবাৰৰ শিবিৰসমূহ ইমান নিখুঁত আৰু এক পৰিকল্পনাপূৰ্ণ শিবিৰ নিৰ্মাণ কৰিছে য'ত আপোনালোকে দেখিব খুব ধুনীয়াকৈ এয়া এই যিভাগ শিবিৰ আপোনালোকে দেখিলে খুব ধুনীয়াকৈ গৃহস্থৰ ঘৰলৈ আদৰণি জনোৱাৰ এই পৰ্ব আপোনালোকে দেখিছে দ্বিতীয়তে আমি প্ৰতিটো শাখাৰ শিবিৰ দেখুৱাইছোঁ প্ৰায় ৫৫খন জিলা শাখাই ইয়াত অংশগ্ৰহণ কৰিব আৰু ৫৫খন জিলা শাখাৰ বাবে সুকীয়া সুকীয়াকৈ শিবিৰ নিৰ্মাণ কৰা হৈছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেও কোনোটো শিবিৰত ইয়াত চিত্ৰিত কৰা হৈছে এখন সেউজীয়া পৰিৱেশৰ মাজত জুবিন গাৰ্গৰ চিত্ৰ ইয়াত ৰাখি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব শৰাই সফুৰাৰ পৰা আৰম্ভ কৰি শিবিৰৰ প্ৰতিটো মুহূৰ্তৰ পৰিৱেশ ইয়াত প্ৰাণৱন্ত হৈ থাকে ভিতৰলৈ সোমাই গ'লে আপুনি হৰি নামৰ অমিয়া শুনিবলৈ পাব ইয়াত শিবিৰ নিৰ্মাণৰ বাবে কিমান দিনীয়া পৰিকল্পনা কি ধৰণে শিবিৰ নিৰ্মাণৰ বাবে তেওঁলোকে কষ্ট কৰিছে ক'ৰ পৰা খেৰ বাঁহ কাঠ বিচাৰি আনি তেওঁলোকে শিবিৰ নিৰ্মাণ কৰিছেহি এই গোটেই কথাবোৰ আমি জানিবলৈ এই অনুষ্ঠানৰ মাজত চেষ্টা কৰিম আৰু এই মুহূৰ্তটো আমি আপোনালোকক দেখুৱাইছোঁ মই কৈছোঁৱেই যে ইয়াত য'তেই ভৰি থ'ব ত'তেই আপুনি দেখিবলৈ পাব হৰি নামৰ অমিয়াৰে মুখৰিত হৈ থাকে ভকতসকলে তেওঁলোকে প্ৰায় এমাহজোৰা তেওঁলোকৰ কষ্ট আৰু এমাহজোৰা কষ্টৰ পিছত তেওঁলোকে এই শিবিৰ নিৰ্মাণ কৰি
কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে তেওঁলোকে ইতিমধ্যে আজৰি হৈছে অৰ্থাৎ কাইলৈৰ পৰা তেওঁলোকে আতিথ্য কৰিব প্ৰতিগৰাকী বিভিন্ন জিলা শাখাৰ পৰা অহা আই বা বৈষ্ণৱক অকণমান হৰিনামৰ মাজলৈ যাব বিচাৰিছোঁ তাৰপিছত আমি বিভিন্ন কথা বতৰা পাতিম শ্ৰীমন্ত শংকৰে পাৰে ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ আমাৰ পৰম গুৰু হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ আমাৰ পৰম গুৰু হে গোবিন্দৰ প্ৰেময় অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ আমাৰ পৰম গুৰু হে জয় শ্ৰীমন্ত শংকৰ গুৰু জয় এখন হৰিনাম ধৰ্ম জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় তেজপুৰ জিলা শাখা জয় 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 কৃষ্ণ জয় গুৰু শংকৰ নিশ্চয় এআই তেজপুৰ জিলা শাখাৰ তেওঁলোকে ইয়াত নিৰ্মাণ কৰা শিবিৰসমূহৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে ভকতসকল সাজু আছে আৰু শিবিৰ নিৰ্মাণ যিসকলে কৰিছে তেওঁলোকৰ দায়িত্ব বহন কৰিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কাৰণ এয়া আপোনালোকৰ জিলা শাখাৰ এটা আকুণ্ঠ প্ৰয়াস যে আপোনালোকে বছৰজোৰা এটা অপেক্ষা যেতিয়াই অধিৱেশন এখন শেষ হৈ যায় তাৰপিছতে অধিৱেশনৰ পিছৰ পৰাই দ্বিতীয়খন অধিৱেশনৰ বাবে লাগি পৰা হয় গতিকে আপোনালোকৰ বছৰজোৰা আপোনালোকৰ কষ্ট বছৰজোৰা সাধনা কিমান দিন লাগিল গোটেই শিবিৰখিনি নিৰ্মাণ কৰিবৰ কাৰণে এই কথাখিনি অকণমান জানিম কৃষ্ণ জয় গুৰু শংকৰ এইটো আচলতে বছৰজোৰা বুলি নহয় আমি 2-3 বছৰৰ আগৰ পৰাই এই অধিৱেশনৰ প্ৰস্তুতিৰ কামত লাগি আছোঁ আৰু এতিয়া ইয়াৰ পাছতে আমাৰ লাই কোঠা পতা অনুষ্ঠান ইতিমধ্যে হৈ গ'ল আৰু ডিচেম্বৰৰ 17 তাৰিখৰ পৰা আমাৰ সমিতিখনে এই অধিৱেশনৰ কামত লাগি গৈছে আৰু হ'ল সম্পূৰ্ণ এতিয়া অহা কালিৰ পৰা আমাৰ অধিৱেশন আৰম্ভ এতিয়া ভকতসকল পাই যোৱা ৰাতিয়ে আমাৰ গুৱাহাটী জিলা শাখাৰ যোৰহাট তিতাবৰ লখিমপুৰ আপোনাৰ নগাঁও এনেকৈ ভকতসকল আমাৰ শিবিৰলৈ আগমন হৈছে আৰু আজি সন্ধিয়ালৈকে প্ৰায়সমূহ ভকতে আমাৰ শিবিৰত আহি সোমাবহি গতিকে এই ক্ষেত্ৰত এটাই ক'ম যে পৰমেশ্বৰে কৃপা অবিহনে এয়া সম্ভৱ নহয় কাৰণ পৰমেশ্বৰে ভকতসকলক এনেকুৱা এটা সাহস দিছে শক্তি প্ৰদান কৰিছে যে আপোনালোকে চালে লক্ষ্য কৰিব যে প্ৰতিটো শিবিৰ এটাতকৈ আনটো চৰা প্ৰতিটো শিবিৰে সুন্দৰকৈ নিৰ্মাণ কৰিছে ভকতসকলে আৰু ইয়াত আপোনাৰ দিন ৰাতি বুলি কথা নাইকিয়া ৰাতি মোবাইলৰ টৰ্চ জ্বলাই হ'লেও ভকতসকলে মানে আমাৰ শিবিৰসমূহৰ কাম কৰিছে আৰু এই যি সপোনৰ আমাৰ অধিৱেশন যি প্ৰাণৰ অনুষ্ঠানটোৰ সপোনৰ অধিৱেশন এই অধিৱেশন ভাগৰ কাৰণে একেবাৰে ধনবল জনবল সম্পূৰ্ণৰূপে আমাৰ আৰ্থিক কায়িকভাৱে ভকতসকলে ত্যাগ স্বীকাৰ কৰিছে আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ শ্ৰেয় আমি ভকতসকলক দিব বিচাৰিছোঁ কাৰণ আপোনালোকে চাব এই 6-7-8 ফেব্ৰুৱাৰীত আপোনাৰ ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে আমাৰ সন্মুখতে নাটঘৰ আছে আমাৰ শিবিৰৰ ভকতসকলে সুন্দৰকৈ তাত গৈ ভাওনা উপভোগ কৰিব পাৰিব তাৰ পাছফালে আপোনাৰ ৰন্ধনশাল আছে ৰন্ধনশালত একেলগে 12,000 পৰা 15,000 ভকতে অন্ন ল'ব পাৰিব আমি প্ৰয়োজন হ'লে অলপ কথা পাতি গৈ থাকিবলৈ চেষ্টা কৰিছোঁ তেতিয়া আমি শিবিৰসমূহ একেলগে আমি চাই থাকিব পাৰিম আহক আমি জানিব বিচাৰিছোঁ যে আপোনালোকে যিহেতু প্ৰায় 55খন জিলা শাখাই হয়তো ইয়াত অংশগ্ৰহণ কৰিব গতিকে 55খন জিলা শাখাৰ বাবে হয়তো আপোনালোকৰ সুকীয়া সুকীয়া শিবিৰ ইয়াত নিৰ্মাণ কৰা হৈছে হয় ইয়াত আমি প্ৰায় 180টা শিবিৰ নিৰ্মাণ কৰিছোঁ আৰু 180টা শিবিৰ আমাৰ 55খন জিলাৰ ভকতসকলৰ কাৰণে আমি শিবিৰসমূহ এনেধৰণে নামাকৰণ কৰি দিছোঁ বাপজনা যেনে ইয়াত ডিব্ৰুগড় জিলা শাখা আমাৰ দেখুৱাই যাব লাগে আমাৰ ধুনীয়াকৈ দেখুৱাই যাব হয় ডিব্ৰুগড় জিলা শাখা তাৰপিছত আমাৰ শিৱসাগৰ জিলা শাখা তেনেকৈ প্ৰতিখন জিলাকে আমি শিবিৰসমূহ মানে ভকতসকলৰ সুবিধাৰ্থে ভাগ কৰি দিছোঁ যে ভকতসকলে আহি পেলাই তেওঁলোকে নিজৰ নিজৰ শিবিৰত আশ্ৰয় গ্ৰহণ কৰিব পাৰে সেই মৰ্মে আমি এনেধৰণে শিবিৰসমূহ আমি নিৰ্মাণ কৰিছোঁ সন্মুখত ডাষ্টবিন আৰু ভকতসকলে নিজাববীয়াকৈও ডাষ্টবিন লগাইছে আৰু এক প্ৰাকৃতিক পৰিৱেশ মানে আমাৰ যুৱকসকলৰ যি এক প্ৰতিভা আছে গাঁওসমূহত সেই গাঁওসমূহৰ যুৱকসকলে আহি পেলাই নিজৰ নিজৰ প্ৰতিভা ইয়াত মানে আপোনাৰ দাঙি ধৰিছে কৃষ্ণ
আৰু এই শিবিৰসমূহ আচলতে কোনে নিৰ্মাণ কৰে আপোনালোকৰ যিহেতু নিৰ্দিষ্ট সকলোৰে ক্ষেত্ৰত আপোনালোকৰ এটা শৃংখলাবদ্ধতা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দায়িত্ব আপোনালোকে সকলোৱে মূৰ পাতি লয় বিভিন্ন ভাগ কৰি দিয়া হয় এই শিবিৰসমূহ নিৰ্মাণৰ দায়িত্ব কাৰ হাতত থাকে কৃষ্ণ আমাৰ তেজপুৰ জিলা শাখাৰ আণ্ডাৰত আপোনাৰ 145খন প্ৰাথমিক শাখা আছে এই 145খন প্ৰাথমিক শাখাৰ ভকতসকলে শিবিৰসমূহ নিৰ্মাণ কৰিছে তাৰোপৰি আমাৰ ইয়াত আপোনাৰ যি আমাৰ সংগঠনসমূহ যেনে আমাৰ বাকলা মুছলিম সমাজে শিবিৰ নিৰ্মাণ কৰিছে আপোনাৰ গৌৰীপুৰ আদিবাসী সমাজে শিবিৰ নিৰ্মাণ কৰিছে পাটৰ বস্তি আদিবাসী সমাজে শিবিৰ নিৰ্মাণ কৰিছে গোৰ্খা আমাৰ নেপালী সম্প্ৰদায়ৰ লোকসকলে শিবিৰ নিৰ্মাণ কৰিছে মনাই বিষ্ণুপুৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে শিবিৰ নিৰ্মাণ কৰিছে সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে মানে গুৰুজনাই যি ধৰণে কৈছিল নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ সকলোকে একত্ৰিত কৰি এখন সমাজ গঢ়িছিল সেই সমাজখনেই আচলতে ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত প্ৰতিফলিত হয় খুব সুন্দৰ কথা আমি এভাগ শিবিৰ মই দেখিছিলোঁ অকণমান দেখুৱাব লাগে এখন ইয়াত দুৱাৰ এই দুৱাৰখন চাওক ইয়াত এই দুৱাৰখনে দুটা বৈশিষ্ট্য ইয়াত তেওঁলোকে দিব বিচাৰিছে এটা হৈছে যে এখন দুৱাৰ হিচাপেও কাম কৰিব আৰু এখন বেৰ হিচাপেও কাম কৰিব মানে যিটো আৰ বেৰ বুলি কয় সেই আৰ বেৰ হিচাপে এই যিখন দুৱাৰ এই দুৱাৰখনে কাম কৰিব মই অকণমান দেখুৱাম ভিতৰ ভাগলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ এটা শিবিৰ এয়া এইফালে যদি মই খুলি দিওঁ আনফালে মই আকৌ এনেকৈ সোমায়ো যাব পাৰিম মোৰ কেমেৰা সতীৰ্থ ৰাজু তালুকদাৰে দেখুৱাব মই এয়া সোমাই গ'লোঁ আকৌ এইফালে আমি এই দুৱাৰখনেদি ওলাই আহিব পাৰোঁ এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘত প্ৰাথমিক শাখাই তেজপুৰ জিলা শাখাৰ অন্তৰ্গত যিসমূহ প্ৰাথমিক শাখা আছে এই প্ৰাথমিক শাখাই খুব সুন্দৰকৈ প্ৰতিভাগ শিবিৰ নিৰ্মাণ কৰিবলৈ যত্ন কৰিছে এতিয়া আমি যদি আৰু অকণমান আগলৈকে যাওঁ শিবিৰসমূহৰ পৰিৱেশ দেখুৱাইছোঁ কাৰণ এই শিবিৰসমূহতে থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী আই বাপ বৈষ্ণৱে ইয়াত অনুষ্ঠিত হোৱা প্ৰতিটো অনুষ্ঠান গুৰুজনাই দেখুৱাই যোৱা আদৰ্শৰ বাটেৰে গুৰুজনাৰ ইয়াত সৃষ্টি কৃষ্টিৰ যি আলোচনা হ'ব গুৰুজনাৰ প্ৰতিটো দিশ ইয়াত য'ত চিত্ৰিত হ'ব ভাওনা হ'ব সেই ভাওনাও ইয়াত তেওঁলোকে উপভোগ কৰিবলৈ সুযোগ পাব গতিকে এই শিবিৰসমূহেই মূল তেওঁলোকে ইয়াত 3টা দিন তেওঁলোকে ইয়াত থাকিব 4টা দিনত তেওঁলোকে ইয়াৰ পৰা বিদায় ল'ব আৰু অকণমান জানিব বিচাৰিছোঁ হয় আমাৰ এই নাটঘৰ আছে নাটঘৰত আপোনাৰ 6খনকৈ ভাওনা অনুষ্ঠিত হ'ব আপোনাৰ প্ৰথম দিনা যেনে 6 তাৰিখে 6 বজাৰ পৰা নাট আৰম্ভ হ'ব 6 তাৰিখে আপোনাৰ 6 বজাত চৌধুৰা নাট আৰম্ভ হ'ব 8 বজাত কালীয় দমন আৰু হ'ল 10 বজাত কেলিগোপাল নাট ঠিক সেইদৰে 7 তাৰিখে আপোনাৰ 6 বজাতে ৰাম বিজয় নাটভাগ ইয়াত হ'ব তাৰপিছত 9 বজাত পাৰিজাত হৰণ আৰু 11 বজাত আপোনাৰ ৰুক্মিণী হৰণ নাটভাগ ইয়াক মঞ্চস্থ হ'ব আৰু আটাইকেইখন নাট আপুনি লক্ষ্য কৰিব যে আমাৰ গুৰুজনাৰ স্বৰচিত নাটসমূহ আৰু অংকীয়া নাট এইসমূহ ইয়াত প্ৰদৰ্শন হ'ব আৰু আমাৰ এই অঞ্চলৰে শিল্পীসকলে কলা কৌশলীসকলে এই ভাওনাত আপোনাৰ অভিনয় কৰিব কৃষ্ণ মই দেখিছোঁ শিবিৰৰ পৰা আইসকল ওলাই আহিছে মই অকণমান আইসকলক যদি পাওঁ তেওঁলোকে ক'ৰ পৰা আহিছে আপোনালোকে অকণমান আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ ক'ৰ পৰা আহিছে আপোনালোক ইয়াৰে হয় ইমান ধুনীয়াকৈ শিবিৰ নিৰ্মাণ কৰিছে আপোনালোকে এই অধিৱেশন আয়োজন কৰিছে কেনেকুৱা গোটেই অনুভৱটো কেনেকুৱা লাগিছে আপোনালোকে অতিথিসকলক আপ্যায়ন কৰিব আজি কাইলৈৰ পৰা হয় উৎসাহী হৈ আছে সকলো ৰাইজ গোপিনী আদৰিবৰ কাৰণে নিশ্চয় উৎসাহী হৈ আছে আৰু আমি এই ধৰণেই প্ৰতিভা শিবিৰৰ আমি আপোনালোকক পৰিৱেশ দেখুৱাম ইয়াৰ পিছত আমি আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম প্ৰতিভা শিবিৰেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যিমানেই আপুনি আগুৱাই যাব সিমানেই আপুনি দেখিব যে প্ৰতিভা শিবিৰতে এটা আকৰ্ষণৰ স্থলী হিচাপে তেওঁলোকে নিৰ্মাণ কৰিছে গতিকে এই গোটেই যিটো পৰিকাঠামো নিৰ্মাণ কৰিছে এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শক্তি এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহ আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনেই তেওঁলোকে এটা সুকীয়া মাত্ৰা প্ৰতিটো বছৰতেই বহন কৰি আহিছে গতিকে এইবাৰো ব্যতিক্ৰম নহয় ইয়াৰ পিছত আমি আপোনালোকক লৈ যাম নাটঘৰলৈ য'ত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত সভাগ অংকীয়া নাট পৰিৱেশিত হ'ব প্ৰতি নিশাই দুভাগকৈ 3 দিনত তেওঁলোকে সভাগ নাট পৰিৱেশন কৰিব মূল নাটঘৰত সেই নাটঘৰলৈকে আপোনালোকক লৈ যাম নাটঘৰত কি ধৰণে নাট পৰিৱেশন কৰিবৰ কাৰণে মঞ্চ সজোৱা হৈছে সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাম শিবিৰৰ পিছতেই ভাওনা হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্ট পৌৰাণিক নাট্যশৈলী যি বৰ্জাৱলী ভাষা ভক্তিৰস নৃত্যগীত লগতে গায়ন বায়নৰ শৈলীৰে য'ত ভক্তিৰসৰ এটা অনন্য পৰিৱেশ সৃষ্টি কৰা হয়
যি পৰিৱেশৰ মাজত সৃষ্টি হয় এখন সমাজ সেই সমাজৰে অন্যতম স্থানেকি এই জগত গুৰুজনাই সৃষ্টি কৰা ভাওনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনতো সভাগকৈ অংকীয়া নাট পৰিৱেশিত হ'ব কিয়নো প্ৰতি নিশাই দুভাগকৈ অংকীয়া নাট পৰিৱেশনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে নাটঘৰ মই য'ত উপস্থিত আছোঁ এই নাটঘৰতেই প্ৰতি নিশা আপোনালোকে উপভোগ কৰিবলৈ পাব দুভাগকৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰা অংকীয়া নাট পাৱে পুৰি হৰি কৰোঁ কাতুৰি প্ৰাণ ৰাখবি মোৰ এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ এয়াই হৈছে নাটঘৰ আপোনালোকে দেখিব নাটঘৰত ইতিমধ্যে নাট পৰিৱেশন কৰিবৰ কাৰণে মঞ্চ সম্পূৰ্ণৰূপে সাজু হৈ আছে কি ধৰণে প্ৰস্তুতি চলাইছে কি ধৰণৰ তেওঁলোকৰ প্ৰচেষ্টা অকণমান আহিব লাগে মই আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ যিহেতু গুৰুজনাই এখন সমাজ সৃষ্টি কৰিবৰ কাৰণে নিৰ্মাণ কৰিছিল নামঘৰ নাটঘৰ আৰু তাতেই নাটঘৰত অংকীয়া নাট পৰিৱেশন কৰিছিল আৰু ঠিক একেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো আপোনালোকে অংকীয়া নাট পৰিৱেশন কৰিবৰ কাৰণে ইয়াত নাটঘৰ সাজি লৈছে কি ধৰণে আপোনালোকে গোটেই প্ৰস্তুতি কি ধৰণৰ আপোনালোকৰ গোটেই যিটো প্ৰক্ৰিয়া আছে অকণমান আপোনালোকৰ পৰা জানিব খুজিছোঁ কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ অহা কালিৰ পৰা অৰ্থাৎ 6, 7 আৰু 8 ফেব্ৰুৱাৰীত ধলাবিল নাহৰবাৰীত জ্যোতি বিষ্ণু পথাৰত অনুষ্ঠিত হ'ব বিগত বছৰসমূহৰ দৰে এই বছৰো এই অধিৱেশন ভাগৰ লগতে অংকীয়া নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে মহাপুৰুষ গুৰুজনাৰ যিসমূহ অনবদ্য সৃষ্টি তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ অংকীয়া নাট বুলি কোৱা যায় অংকীয়া নাটসমূহত সকলো ধৰণৰ উপাদানবিলাক ইয়াত থাকে গীত বাদ্য নৃত্য ভক্তি বিভিন্ন ৰস সকলোবিলাকে সংপৃক্ত হৈ থাকে গতিকে এই নাটখিনি আমি প্ৰতি বছৰে মঞ্চস্থ কৰি আহিছোঁ অধিৱেশনৰ লগত এই বছৰো আমি 6খন অংকীয়া নাট লৈ প্ৰস্তুত হৈছোঁ ইয়াৰ ভিতৰত 5খন মহাপুৰুষ শংকৰদেৱ বিৰচিত অংকীয়া নাট আৰু এখন থাকিব মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ঝুমুৰা আমি প্ৰথম দিনাখন ঝুমুৰা নাটৰ সৈতে আৰম্ভ কৰিম আৰু দ্বিতীয়তে আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহিব কেলিগোপাল নাট প্ৰদৰ্শন কৰিব শিল্পীসকলে আৰু তাৰপিছতে আমাৰ স্থানীয় আমাৰ তেজপুৰৰ শিল্পীসকলে কেলিগোপাল প্ৰদৰ্শন কৰিব বিশ্বনাথ চাৰিআলিয়ে কালীয় দমন প্ৰদৰ্শন কৰিব ঠিক তেনেদৰে আমি দ্বিতীয় নিশা অৰ্থাৎ 7 তাৰিখৰ দিনাখন আমি আৰম্ভ কৰিম কলিয়াবৰৰ পৰা অহা শিল্পীসকলৰ দ্বাৰা তেওঁলোকে ৰামবিজয় নাট প্ৰদৰ্শন কৰিব তাৰপিছতে আমাৰ তেজপুৰ জিলাৰ অন্তৰ্গত নাগশংকৰ আঞ্চলিকৰ শিল্পীসকলে পাৰিজাত নাট প্ৰদৰ্শন কৰিব আৰু শেষত গাভৰু পাঁচনা আঞ্চলিকৰ শিল্পীসকলে আমাৰ ইয়াত ৰুক্মিণী নাট প্ৰদৰ্শন কৰিব আমি যিমান দূৰ পাৰোঁ নাটঘৰটো আটক ধুনীয়াকৈ সজাই তুলিবলৈ যত্ন কৰিছোঁ ইয়াত আমাৰ সংগী আমাৰ নাটঘৰ উপ সমিতিৰ সদস্যসকলে দিনে ৰাতি সমকাৰ কৰি কাম কৰি আছে ঠিক তেনেকৈ বিভিন্ন স্থানত শিল্পীসকলে আখৰা কৰি আছে আমি নিজে আখৰাসমূহ চাই আহিছোঁ খুব সুন্দৰভাৱে ইয়াত প্ৰদৰ্শিত হ'ব গতিকে উক্ত 2 দিনতে আমি সমস্ত ৰাইজক আমাৰ এই নাটঘৰত উপস্থিত থাকি ভাওনাসমূহ উপভোগ কৰি আমাৰ শিল্পীসকলক উৎসাহ যোগাবৰ কাৰণে অনুৰোধ জনালোঁ খুব সুন্দৰ অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে সকলোৱে একনিষ্ঠ এজন সেৱক হিচাপে আপোনালোকে ইয়াত সেৱা আগবঢ়াই আহিছে গতিকে নাটঘৰত নাট প্ৰদৰ্শন হ'ব আই বাপ বৈষ্ণৱ সকলো আহিব ইয়ালৈ নাট উপভোগ কৰিব গতিকে এটা অনন্য পৰিৱেশ আৰু ইতিমধ্যে কৈছেই যে গুৰুজনাৰ সৃষ্টিৰ ভিতৰত একেবাৰে শ্ৰেষ্ঠ সৃষ্টি হৈছে সেয়া অংকীয়া নাট গতিকে অংকীয়া নাট পৰিৱেশন কৰিবলৈ যিখিনি আমাৰ সা সৰঞ্জাম বা সকলোখিনি ইয়াত আচলতে উপলব্ধ হ'ব কৃষ্ণ জয়গুৰু শংকৰ আপোনালোকে দেখিছে যে এটা অনন্য পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈছে আমাৰ অধিৱেশনস্থলীত আৰু তাতে সংযোজন হ'ব নিশা আমাৰ 6খনকৈ অংকীয়া নাট আৰু মহাপুৰুষ গুৰু দুজনাৰ যি সৃষ্টি এই সৃষ্টি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই অবিৰতভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে চেষ্টা চলাই আহিছে আৰু কিছু কিছু ক্ষেত্ৰত সফলো হৈছে আৰু আমি ভাবোঁ যে আমাৰ যি অংকীয়া নাটসমূহ আমাৰ নৱপ্ৰজন্মৰ জৰিয়তে প্ৰদৰ্শন হ'ব এইটো এটা ইতিবাচক বাৰ্তা বুলি আমি ক'ব পাৰোঁ আৰু যিহেতু নৱপ্ৰজন্ম বিশৃংখল বুলি এটা আমাৰ সততে বাতৰি ওলাই তাৰ ব্যতিক্ৰম আপোনালোকে এই মঞ্চত ভাগত দেখিবলৈ পাব আৰু আমি সমস্ত ৰাইজক আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত ৰাইজক আমাৰ এই নাট কেইভাগ উপভোগ কৰিবৰ কাৰণে আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ কৃষ্ণ খুব সুন্দৰ কথা এটা খুব সুন্দৰ বাৰ্তা যে নতুন প্ৰজন্মই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শ মূৰ পাতি লৈছে অৰ্থাৎ ইয়াত প্ৰদৰ্শিত হ'বলগীয়া সভাগ অংকীয়া নাটেই নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলে তেওঁলোকে পৰিৱেশন কৰিব ইও এটা এক শুভ বাৰ্তা বুলিয়েই ক'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনথলীৰ পৰা
অন্ন ব্ৰহ্ম বুলি কোৱা হৈছে যিহেতু প্ৰায় 12,000 আই বা বৈষ্ণৱে একেলগে অন্ন গ্ৰহণ কৰিব তাৰ বাবেই প্ৰায় 15,000 সেৱা বাহিনীৰ সেৱক সেৱিকা প্ৰতি মুহূৰ্তত ৰান্ধনীশালৰ পৰা আৰম্ভ কৰি তেওঁলোকে ভোজনালয়ত ব্যস্ত হৈ আছে এই মুহূৰ্তটো আপোনালোকে দেখিছে এয়া অন্নৰ বাহন লৈ তেওঁলোকে প্ৰতিগৰাকী এই অধিৱেশনথলীলৈ অহা লোককে আপ্যায়ন কৰাৰ বাবে অহু পুৰুষাৰ্থ কৰিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ তেওঁলোকে বিতৰণ কৰি থাকিব কেনেকুৱা আপোনালোকে যিহেতু প্ৰায় 15,000 সেৱক সেৱিকা আপোনালোকে অন্ন ৰাইজক দিবৰ কাৰণে অন্ন গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকে প্ৰতি মুহূৰ্তত লাগি আছে কেনেকুৱা কি ক'ব অধিৱেশনথলীত যিহেতু কাইলৈৰ পৰা অনুষ্ঠিত হ'ব আজিৰে পৰাই এনে এটা পৰিৱেশ কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ জামুগুৰি আমাৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত এইবাৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ধলাইবিলত অনুষ্ঠিত হৈছে ইয়াতে হাজাৰ হাজাৰ ভক্ত আহি ইতিমধ্যে উপস্থিত হৈছেহি তাৰ মাজতে আমাৰ প্ৰায় 20,000ৰ ওপৰৰ সেৱক সেৱিকা আছে তেওঁ সকলোবোৰ এতিয়া এই দেখিছে ব্যস্ততা ভাল লাগিছে আমাৰ এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এয়া শক্তি আৰু এই মুহূৰ্তত আপোনালোকে দেখিছে প্ৰতিজন শৃংখলাবদ্ধভাৱে ইয়াত যি অন্ন সেই অন্ন গ্ৰহণ কৰিবৰ কাৰণে তিনিবেলা তিনি সাঁজ এটা তেওঁলোকৰ বিশেষ ব্যৱস্থা আছে এটা প্ৰণালী আছে সেই প্ৰণালী মতে তেওঁলোকে এই ধৰণে ইয়াত আহি অন্ন গ্ৰহণ কৰিব পাৰে কাইলৈৰ পৰা লক্ষ লক্ষ ভকত ইয়ালৈ আগমন ঘটিব সকলোৱে আহি 3টা দিনৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তাৰ প্ৰাক্ষণত এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিভাগ মূল ভোজনালয় এই ভোজনালয়তে অন্ন গ্ৰহণ কৰিছেহি ভকতসকলে আপোনালোকে দেখিছে যে সেৱক সেৱিকাসকলৰ যিটো ব্যস্ততা সেই ব্যস্ততা তেওঁলোকে প্ৰতিগৰাকী সেৱক সেৱিকা তেওঁলোকে প্ৰতি মুহূৰ্তত লাগি আছে আই বাপসকলক প্ৰতি মুহূৰ্তত তেওঁলোকে সেৱা কৰাৰ যিটো মানসিকতা সেই মানসিকতা শ্ৰীমন্ত শংকৰদেৱ সংঘই খুব সুন্দৰভাৱে তেওঁলোকক শিকাইছে এয়া হৈছে তেওঁলোকৰ শৃংখলাবদ্ধতা মই অকণমান এগৰাকী আই আছে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে খুব ধুনীয়াকৈ সকলোকে আপ্যায়ন কৰি আছে এয়া আপোনালোকৰ আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰে মূল সাহস বা আপোনালোক চালিকা শক্তি কি ক'ব বিচাৰিব আজি সকলোকে আপোনালোকে আপ্যায়ন কৰিছে কিমান আপোনালোকৰ ভালেই লাগিছে ইমানখিনি ভকতক শুশ্ৰূষা কৰিব পাৰিছোঁ সেৱা কৰিব পাৰিছোঁ ভালেই লাগিছে 95 সংখ্যক বাৰ্ষিক অধিৱেশনত ইমানখিনি ভকতক শুশ্ৰূষা কৰিব পৰা সুবিধা পাইছোঁ বহুত ভাল লাগিছে এইটোৱে আটাইতকৈ ডাঙৰ কথা যে সকলোৱে এই ভাল লগাটো লৈয়ে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনলৈ আহে আপোনালোকে দেখিছে মই কৈছোঁ যে একেলগে 12,000 ভকতে ইয়াত অন্ন গ্ৰহণ কৰিব মই এগৰাকী বাইদেউ লগ পাইছোঁ বাইদেউ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লে এটা সুকীয়া অনুভৱ আৰু আমিও আহিছোঁ গুৱাহাটীৰ পৰা আপোনালোকৰ এই সমগ্ৰ পৰিৱেশ দেখুৱাবৰ কাৰণে ক'ৰ পৰা আহিছে আপুনি মই ওচৰৰে হয় বাৰু মানে আপোনালোক আতিথ্য কৰিবৰ কাৰণে সাজু হৈছে কেনেকুৱা কিমান ভকত ইয়ালৈ আগমন হ'ব আপোনালোকে সকলোকে আপ্যায়ন কৰিব এইটো আপোনালোকৰ বাবে এটা অপেক্ষা আচলতে এবছৰ অপেক্ষা কৰি ৰৈ থাকে যে কোন জিলা শাখাই আতিথ্য কৰিবলৈ পাব আৰু এইবাৰ তেজপুৰৰ সৌভাগ্য হয় এবাৰ তেজপুৰৰ সৌভাগ্য তাৰ কাৰণে আমি বহুত নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে প্ৰথমবাৰৰ কাৰণে আমাৰ ইয়াত হৈছে বাকী মই কিমান আহিছে মই আহিছোঁহে মানে বিশেষ গম পোৱা নাই কিমান ভকত এতিয়ালৈকে আহিছে আহি পেলাই খালোঁ খাই পেলাই ভালেই লাগিলে বাৰু আজিৰ পৰা আপোনালোকৰ আপ্যায়নৰ গধুৰ দায়িত্ব হয় আজিৰ পৰা আৰম্ভ হৈছে আৰু বাকী আৰম্ভ হৈছে আজিৰ পৰা 3দিনীয়া আপোনালোকেও খাই ল'ব হয় ধন্যবাদ জনাইছোঁ আৰু আছে আই বাপসকল আছে মই অকণমান বাপৰ ওচৰলৈ আহিছোঁ হয় বাপ আপোনালোক ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটীৰ পৰা আহিছে আৰু এয়া আপোনালোকে সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিবলৈ আহিছোঁ আমি এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম্পৰা এইটো পৰম্পৰা আৰু গুৰুজনাই সকলোকে এক কৰি থৈ গ'ল গতিকে এয়া আমাৰ পৰম্পৰাতে চলি আছোঁ আৰু এই একেখন আকাশৰ তলত আপোনালোক সমবেত হৈ আছোঁ হয় এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম্পৰা আমি আপোনালোকক দেখুৱাইছোঁ আৰু একেলগে আপোনালোকে দেখিছে সেৱক সেৱিকাসকলৰ যি ধৰণৰ ব্যস্ততা সমান্তৰালকৈ আই বাপসকলে একেলগে যি তেওঁলোকে অন্ন লোৱাৰ পৰিৱেশ সেয়া আপোনালোকক দেখুৱাইছোঁ আৰু এয়া তেওঁলোকে প্ৰতিগৰাকী সেৱক সেৱিকা ব্যস্ত হৈ আছে মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে এই মুহূৰ্তত ব্যস্ত হৈ আছে কিমান সেৱক সেৱিকা আপোনালোক লাগি আছে কিমান সেৱক সেৱিকা আপোনালোকে একেলগে লাগি আছে ইয়াতে আছে 100তকৈও অধিক আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে সকলোৱে অন্ন গ্ৰহণ কৰাৰ এই বিশেষ মুহূৰ্ত আৰু একেলগে ইয়াত গোটেই চাৰিওফালে মই যদি অকণমান আপোনালোকক দেখুৱাব বিচাৰোঁ যিটো বিশাল ভোজনালয় নিৰ্মাণ কৰা হৈছে এই ভোজনালয়তে প্ৰায় 12,000 ভকত বৈষ্ণৱে একেলগে অন্ন গ্ৰহণ কৰিব আৰু এই পৰম্পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁলোকে অতীজৰে পৰা ধৰি ৰাখিছে আৰু এয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো একেলগে সমবেত হোৱাৰ যিখিনি তেওঁলোকৰ পৰিৱেশ সেই পৰিৱেশ আপোনালোকে
যিটো স্থানতেই অধিৱেশনস্থলীৰ আপুনি মূল তোৰণৰ পৰা সোমোৱাৰ পিছত যিটো স্থানলৈকে আপোনালোকে যায় সেই স্থানতেই দেখিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনস্থলী য'তেই যায় ত'তেই এক উদুলি মুদুলি পৰিৱেশ আৰু আধ্যাত্মিকতাৰ সমান্তৰালকৈ ইয়াত এটা শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা সকলো য'ত চিত্ৰিত হৈ থাকে আৰু এয়া হৈছে ভোজনালয়। এইবাৰ আমি আহি উপস্থিত হৈছোহি ৰন্ধনশালত, য'ত ৩০২টা চৌকা একেলগে জ্বলি উঠিব। আই বাপ বৈষ্ণৱৰ বাবে সিদ্ধান্ন ইয়াতেই তেওঁলোকে তৈয়াৰ কৰিব, য'ত 1050গৰাকী ৰান্ধনীয়ে একেলগে মনোনিৱেশ কৰিব এই প্ৰতিটো চৌকাত। আপোনালোকে দেখিছে এতিয়াও ভকতসকলে তেওঁলোকে এই মুহূৰ্তত যি সিদ্ধান্ন সেই সিদ্ধান্ন গ্ৰহণ কৰোৱাৰ বাবে তেওঁলোকে প্ৰস্তুত কৰিছে। প্ৰতিগৰাকী ভকতৰ মাজত উৎসাহ উদ্দীপনা, কাৰণ তেজপুৰ জিলা শাখাই এইবাৰ আতিথ্য কৰাৰ যিখিনি সুযোগ সেই সুযোগ লাভ কৰিছে। মই এজন বাপ আছে, মই বাপৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনালোকে এই মুহূৰ্তত অন্ন সিজাই আছে, গতিকে এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অনন্য পৰম্পৰা আৰু এই পৰম্পৰাৰ মাজতে আপোনালোকে আতিথ্য কৰাৰ এটা সুযোগ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, আমাৰ এই সুযোগ আৰু কেতিয়াও পাম বুলি ভবা নাই। জামুগুৰি আমাৰ তেজপুৰ জিলাৰ এয়া আমাৰ খাদ্য বিভাগৰ এয়া প্ৰস্তুত চলি আছে। এই প্ৰস্তুতে আমাৰ মানে বহুত বুলি ভাবিছোঁ আৰু এইখিনিয়ে আশা, এইখিনিয়ে আকাংক্ষা যে ভকতক আতিথ্য কৰিব, ভকতক আপ্যায়ন কৰিব। আপোনালোকে বছৰজোৰা অপেক্ষা, তাৰপিছত এই অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। প্ৰতিগৰাকী আই বাপ বৈষ্ণৱক আপোনালোকে আপ্যায়ন কৰিবৰ কাৰণে ইতিমধ্যে অন্ন প্ৰস্তুত কৰিছে আৰু 3টা দিন আপোনালোকে প্ৰস্তুত কৰিব। কিমান আচলতে আপোনালোকে ইয়াত ভকতক নিয়োগ কৰিছে বা আপোনালোকে ক'ৰ পৰা খাদ্য সামগ্ৰী আনিছে, এই কথাখিনি অকণমান আপোনালোকৰ পৰা জানিব খুজিছোঁ। কৃষ্ণ, পোনপ্ৰথমেই আমি আপোনালোকলৈ আদৰণি জনাইছোঁ। আমি তেজপুৰ জিলা শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত 95 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ এই স্থলীতেই আমি অনুষ্ঠিত হ'ব, এই জামুগুৰি হাটতে। ইয়াত আমাৰ ৰন্ধন উপসমিতিৰ ফালৰ পৰা আমি আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ এই ৰন্ধন প্ৰকৰণ কৰিবৰ বাবে আমি ইতিমধ্যে 302টা চৌকা খনন কৰি আমাৰ ৰন্ধন আৰম্ভ হৈছে আৰু এই ৰন্ধন আমাৰ যোৱাকালিৰ পৰাই আমি আৰম্ভ কৰিছোঁ। যোৱাকালি আমি দিনত প্ৰায় 5000 ভকতৰ কাৰণে, ৰাতি প্ৰায় 7000 ভকতৰ কাৰণে, আজি প্ৰায় 8010 ভকতৰ কাৰণে আৰু ৰাতিলৈ প্ৰায় 15000 ভকতৰ কাৰণে এয়া আমাৰ কাৰ্যসূচীৰ বাহিৰে আমি এয়া আৰম্ভ কৰিছোঁ। আমাৰ কাৰণে পৰম সৌভাগ্য। এই অনুষ্ঠানৰ কাৰণে বহুত ভকত আগতীয়াকৈ আহিছে, আগতীয়াকৈ অহাৰ বাবে আমি এয়া আৰম্ভ কৰিছোঁ। কিন্তু অহাকাইলৈ আমাৰ মূল সাজ আৰম্ভ হ'ব 6, 7, 8। এই অহাকালিৰ পৰা আমি আমাৰ এই ৰন্ধন প্ৰকৰণ কৰিবৰ বাবে আমি ইতিমধ্যেই আমাৰ হাতত 1050জন ৰান্ধনীৰ নাম পঞ্জীয়ন হৈছে আৰু সহযোগী থাকিব প্ৰায় আমাৰ 1800 মান আমাৰ সহযোগী থাকিব। মুঠ আমি প্ৰায় 2800-3000 আমি ৰন্ধন আৰু ৰান্ধনী আৰু সহযোগী লগত লৈ আমাৰ এই ৰন্ধন প্ৰকৰণ আৰম্ভ কৰিম। এই ভোজনালয়ত 12000 বা 14000 এটা বেষ্টত আমাৰ ভকতে আহাৰ গ্ৰহণ কৰিব পাৰিব। আমি অহাকাইলৈ 80ৰ পৰা 1 লাখ ভকতৰ আমি আয়োজন কৰাৰ কথা ভাবিছোঁ, আপ্যায়ন কৰাৰ কথা ভাবিছোঁ। আৰু এই প্ৰকৰণ আমাৰ অহাকালিৰ ৰাতিপুৱা 2 বজাৰ পৰা আমাৰ এই ৰন্ধন আৰম্ভ হ'ব, বিয়লি 2 বজালৈকে এটা দলে কৰিব আৰু বিয়লি 2 বজাৰ পৰা ৰাতি 11টা বজালৈ আন এটা দলে কৰিব। এনেকৈ আমাৰ প্ৰকৰণ হৈ থাকিব। শৃংখলিত প্ৰক্ৰিয়া আৰু এই শৃংখলিত প্ৰক্ৰিয়াটোৰ মাজেৰেই এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী আই বাপৰ আচলতে এয়া শক্তি, কাৰণ তেওঁলোকে এটা সেৱাৰ মনোভাৱ লৈ পেলাই এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী বাপ বৈষ্ণৱক তেওঁলোকে শুশ্ৰূষা কৰে, আপ্যায়ন কৰে আৰু ইতিমধ্যে তেওঁলোকে কৈছেই যে অন্ন এই মুহূৰ্তত আপোনালোকে দেখিছে 80ৰ পৰা কাইলৈ প্ৰথম দিনটোত 80ৰ পৰা প্ৰায় 1 লক্ষ লোকক তেওঁলোকে অন্ন অৰ্থাৎ অন্ন যোগান ধৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব আৰু সম্পূৰ্ণ থলুৱাভাৱে উৎপাদিত শাক পাচলিৰে এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ অহা আই বাপ বৈষ্ণৱে এই অন্ন গ্ৰহণ কৰিবলৈ পাব। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল শক্তি, মূল আধাৰ আৰু অন্ন ব্ৰহ্ম বুলি কোৱা হৈছে। গতিকে সেই অন্নই জগতক উদ্ধাৰ কৰে বুলি কয়। গতিকে সেই অন্ন তেওঁলোকে ইয়াত সকলোকে আপ্যায়ন কৰিবৰ বাবে এনেধৰণৰে ব্যৱস্থা কৰিছে। এয়া আপোনালোকক ৰন্ধনশালৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ।
যোৱা 2 মাহ ধৰি আমাৰ আদৰণি সমিতিৰ বিষয়ববীয়া বাপ সমস্ত আই মাতৃ সমস্ত সেৱক সেৱিকাসকলে অক্লান্ত পৰিশ্ৰমেৰে আজিৰ এই দৃশ্যপটটো তৈয়াৰ কৰি তুলিছে। আমাৰ সকলোৰে অতি আদৰৰ শ্ৰদ্ধাৰ যে নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱ তেখেতৰ কাৰ্যকৰী সভাপতিৰ এক বলিষ্ঠ নেতৃত্বত আমি আদৰণি সমিতিভাগে আমাৰ আজি পৰ্যন্ত প্ৰতিটো কাম আমি তদাৰক কৰি তেখেতৰ লগত আমি সহযোগিতা কৰি আহিছোঁ। আমাৰ সেৱা বাহিনী শিবিৰেই হওক বা ভোজনালয়ত এইবাৰ বিশেষভাৱে সংযোজন হৈছে যে 15,000 ভকত একেলগতে আমাৰ অন্ন গ্ৰহণ কৰিব পাৰিব। তাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আমাৰ ডেস্ক আৰু বেঞ্চ সম্পূৰ্ণ কাঠৰে তৈয়াৰ হৈছে আৰু সম্পূৰ্ণ এটা আৱৰণ দিয়া হৈছে, যি আৱৰণৰ দ্বাৰা বাপ মানৱসকলে অকণো কষ্ট নোপোৱাকৈ ইয়াত আমি আগবঢ়োৱা সেই অন্নমুঠি গ্ৰহণ কৰিব পাৰিব। আমি এইখিনিতে এটা কথাই ক'ব বিচাৰিছোঁ, সমগ্ৰ অসমৰ লক্ষ লক্ষ বাপ বান্ধৱ আই মাতৃসকলক আমি তেজপুৰবাসীয়ে, নদুৱাৰবাসীয়ে, জামুগুৰিহাটবাসীয়ে অধীৰ আগ্ৰহেৰে অতি সানুনৈ আমি ৰৈ আছোঁ, যে অনুৰোধ জনাইছোঁ আপোনাক সব আহক আমাৰ মাজলৈ। আমাৰ এই ক্ষেত্ৰখন ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে। আমাৰ যি আধ্যাত্মিক পৰিৱেশ ইয়াত বিৰাজ হৈছে, সকলো আহি আমি ভক্তিৰ ৰসত নিমগ্ন হওক। আমি তেজপুৰ জিলাবাসী অধীৰ আগ্ৰহেৰে আপোনাক সবক আতিথ্য দিবলৈ সাজু হৈছোঁ। এইবাৰ আমি আহি উপস্থিত হৈছোহি অধিৱেশনথলীৰ কেন্দ্ৰীয় যিটো ভঁৰাল, এই কেন্দ্ৰীয় ভঁৰালতেই কুইণ্টলে কুইণ্টলে খাদ্য সামগ্ৰী তেওঁলোকে মজুত ৰাখে। এটা শৃংখলিত প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে ইয়াত যিসমূহ খাদ্য সামগ্ৰী অনা হয়, ইয়াতেই তেওঁলোকে শৃংখলাবদ্ধভাৱে ৰাখে। বিশেষকৈ এইবাৰ মন কৰিবলগীয়া যে থলুৱা উৎপাদিত যিসমূহ পাচলি, সেই পাচলিৰে এইবাৰ আহাৰ গ্ৰহণ কৰিব পাৰিব ইয়ালৈ অহা বাপ বৈষ্ণৱে। এই মুহূৰ্তত মই কেন্দ্ৰীয় ভঁৰালৰ পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, দমে দমে জলকীয়া অনা হৈছে আৰু আপোনালোকে দেখিব এইফালে আলু ভৰ্তি হৈ আছে। বিশেষকৈ এইবাৰ যিখন কন্যকা কৃষি পাম, এই কন্যকা কৃষি পামৰ পৰাই যিসমূহ খাদ্য সামগ্ৰী, প্ৰতিবিধ খাদ্য সামগ্ৰী ইয়ালৈকে যোগান ধৰা হৈছে। সকলোৱে উল্লেখ কৰিছে যিগৰাকী বিধায়ক পদ্ম হাজৰিকাৰ যি একক প্ৰচেষ্টা, সেই প্ৰচেষ্টাতেই এই যিসমূহ খাদ্য সামগ্ৰী, এই খাদ্য সামগ্ৰীসমূহ যোগান ধৰা হৈছে। মই কেন্দ্ৰীয় ভঁৰালৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। চাউলৰ পৰা আৰম্ভ কৰি, দালিৰ পৰা আৰম্ভ কৰি, আলু, পাচলি, ৰঙালাওৰ পৰা আৰম্ভ কৰি সকলো ইয়াতে উপলব্ধ হৈছে আৰু ইয়াত তেওঁলোকে প্ৰতিবিধ সামগ্ৰী ইয়ালৈকে অনা হৈছে। আৰু এই গোটেই যিটো কেন্দ্ৰীয় ভঁৰাল, ইয়াত কিমান কুইণ্টল চাউল, কিমান কুইণ্টল তেওঁলোকে আলু ৰাখিছে, কিমান কুইণ্টল পাচলি ৰাখিছে, গোটেই এই কেন্দ্ৰীয় ভঁৰালটোৰ পৰাই তেওঁলোকে খাদ্য সামগ্ৰী যোগান ধৰিব। আৰু এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ, এইটোৱে হৈছে কেন্দ্ৰীয় ভঁৰাল। আপোনালোকে দেখিছে প্ৰতিবিধ পাচলি ইয়ালৈকে অনা হৈছে। মই যিসকল নেতৃত্বত থকা লোক আছে, মই তেওঁলোকৰ পৰা অকণমান জানিব বিচাৰিম, যিহেতু তেওঁলোকে কি ধৰণে এই গোটেই ব্যৱস্থাটো তেওঁলোকে সুসংগঠিত কৰি ৰাখে, ইয়ালৈ ক'ৰ পৰা এইবাৰ পাচলি আহিছে, কেনেধৰণে তেওঁলোকে ইয়াত ৰাখিছে, ইয়াৰ পৰা কেনেধৰণে তেওঁলোকে দিব, এই গোটেই কথাখিনি অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে এটা সুকীয়া অনুভৱ, আৰু আমিও আহিছোঁ, প্ৰতিটো প্ৰান্তৰ পৰিৱেশ দেখুৱাইছোঁ, আৰু আপোনালোকেও এটা গুৰু দায়িত্বই বহন কৰি আছে, কাৰণ অন্ন ব্ৰহ্ম বুলি কোৱা হয়। গতিকে অন্নক আপোনালোকে যোগান ধৰিবৰ কাৰণে ইয়াত কেন্দ্ৰীয় ভঁৰালত প্ৰতিবিধ আপোনালোকে সামগ্ৰী ইয়াত যোগান ৰাখিছে। ইয়াৰ পৰাই তেওঁলোকক ৰন্ধনশালালৈ প্ৰেৰণ কৰিব, তাৰপিছতে ভকতে সেই অন্ন গ্ৰহণ কৰিব। গতিকে কেনেকুৱা আপোনালোকৰ গোটেই প্ৰস্তুতিৰ সম্পৰ্কে অকণমান জানিব বিচাৰিছোঁ। কৃষ্ণ, এয়া হৈছে আমাৰ বিধায়ক পদ্ম হাজৰিকাদেৱৰ অহোসাৰ্থ পুৰুষাৰ্থ তেখেতে কৰিছে। তেখেতে গোটেই ইষ্টিমেণ্টটো এনেধৰণে কৰিছে যে তেখেতে নিজৰ কৃষি পাম বুলি ভাবি আমাৰ ৰাজৰ যিটো কৃষি পামৰ বহুমুখী আমাৰ কইনাকা, গৰুখুটি, তাৰ পৰাই আমাৰ এইবিলাক সকলো বস্তু আহিছে। আৰু আমাৰ বাপ বান্ধৱ সমস্তৰ নিজৰ অৰিহণাৰ লগতে আমাৰ দাঁতি কাষৰীয়া জিলা সমস্তই আমাক এসাঁজ কৰি হ'লেও আমাক অৰিহণা আগবঢ়াইছে। গতিকে ইমানখিনি আমি আজি এদিনৰ কাৰণে এইখিনি যোগান, প্ৰত্যেক দিনাখন আমাৰ নিশা ইয়াত আকৌ যোগান হ'ব। কালি ধৰি লওক, কালিলৈ যদি আমাৰ যিটো সাত, আজি সন্ধ্যা 3টা বজাৰ পৰা আমাৰ ইয়াতে যোগান আকৌ আহিব। এতিয়া আজি এসাঁজৰ কাৰণে ইমানখিনি যোগান আমাৰ। অকণমান মই সম্পাদকৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কিমান কুইণ্টল পাচলি ডেইলি আপোনালোকক যোগান লাগিব? কৃষ্ণ, জয়গুৰু শংকৰ। আমাৰ বৰ্তমানলৈকে প্ৰায় 100 কুইণ্টেল আমাৰ শাক পাচলি জমা হৈছে, প্ৰায় 2000 কুইণ্টেল আমাৰ চাউল আহিছে,
শাক পাচলি কওঁতে তাত এভৰিথিং গোটেইখিনি সোমাই গৈছে আৰু সেইমতে লাড়ু পিঠা আমাৰ প্ৰায় 2 লাখৰ পৰা 3 লাখ আমাৰ জমা হৈছে আৰু তাৰে কিছুখিনি ইতিমধ্যে ব্যৱহাৰ হৈ আছে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আমাৰ কেন্দ্ৰীয় ভাৰত আমাৰ জমা হৈ আছে গতিকে ভক্তপ্ৰাণ ৰাইজক আমি সেৱা ধৰিছোঁ যাতে সকলো আহি বিশেষকৈ অহা 6, 7, 8 এই 3টা দিনত সকলোৱে যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ এসাঁজ অন্ন আমাৰ ইয়াত গ্ৰহণ কৰি যোৱাটো আমি কামনা কৰিছোঁ এই আমাৰ কেন্দ্ৰীয় ভাৰতৰ ফালৰ পৰা আপোনালোকলৈও আৰু সমূহ ভকতবৃন্দলৈ আমি সেৱা ধৰিছোঁ কৃষ্ণ মই এইফালে অকণমান আইসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ য'ত কেন্দ্ৰীয় ভঁৰালত পিঠা পনাৰ প্ৰস্তুতি চলি আছে তেওঁলোকে বিভিন্ন স্থানৰ পৰা পিঠা পনাসমূহ লৈ আহিছে আৰু এয়া আইসকলে ভকতক যোগান ধৰিবৰ কাৰণে পিঠা পনা তেওঁলোকে কেন্দ্ৰীয় ভঁৰালত দেখিছে পলিথিনত তেওঁলোকে ভৰাই গৈছে অকণমান আইগৰাকীৰ ওচৰলৈ আহিছোঁ কেনেকুৱা আপোনালোকৰ প্ৰস্তুতি সাংঘাতিক কাৰণ আপোনালোকে এবছৰ অপেক্ষা কৰি থাকে প্ৰতিখন জিলাই আশা কৰে যে এইবাৰ আমি আতিথ্য কৰিম আৰু আপোনালোকলৈ এইবাৰ সুযোগ আহিছে কি ক'ব বিচাৰিব এই আমাৰ এইটো বহুত পৰম সৌভাগ্য তাৰমানে এইটো আমাৰ বহুত আনন্দিত হৈছোঁ মানে এইখিনি কৰিব পাৰে আমি আৰু আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান কেনেকুৱা কি ক'ব বিচাৰিব হয় আজি ইমান দিনত ধৰক পাই আজি 35 বছৰৰ পিছত আমি পাইছোঁ এইভাগ এইবাৰ আমি প্ৰথম পাইছোঁ কিন্তু হ'লেও ভাল লাগিছে আৰু কৰে এনেকৈ লগে ভাগে কৰি মেলি ধৰক ভাল লাগিছে সঁচাকৈ এবাৰ কিমান পিঠা আপোনালোকে এতিয়া যোগান ধৰিব এতিয়া আমাৰ ফালৰ পৰাতো আমাৰ প্ৰাথমিকৰ ফালৰ পৰা দিয়া হৈছে বাৰু 12,000 মান বাকী আৰু ক'ৰ পৰা কেনেকৈ আহিছে ধৰক সেইখিনিতো নাজানিম ন 12,000 পিঠা আনিছে কিমান দিনৰ ব্যস্ততা বাইদেউ এয়া ব্যস্ততা বহুত দিনৰ এয়া দেখিছে নহয় সকলোখিনি পিঠা লাডুৱে মানে আমাৰ মহিলাসকলৰ ব্যস্ততাৰ মাজত এতিয়াও ঘৰত কৰি আকৌ ইয়াতো আমাৰ কৰিবলগীয়া হৈছে তাৰমানে এয়া ব্যস্ততা আৰু আচলতে এই ব্যস্ততাৰ মাজত কষ্ট নাই কোনেও কষ্ট অনুভৱ নকৰে এতিয়াও আপোনালোকে দেখিছে মই অকণমান এইফালে দেখুৱাম লাড়ু মঠি আছে আপোনালোকে দেখিব এয়া কোন শাখা আপোনালোক আমি তেজপুৰ আঞ্চলিক শাখা কৃষ্ণ জয়গুৰু শংকৰ আমি তেজপুৰ আঞ্চলিক শাখাৰ আজি আমাৰ ইয়াতে 7খন আঞ্চলিকৰ পৰা পিঠা লাড়ু ইয়াতে আমাৰ মজুত হৈ আছে 8 লাখৰো চাগে অধিকে আমাৰ পিঠা লাড়ু ইয়াতে হ'ব মানে ইয়াত মজুত হৈছে অলৰেডি গতিকে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক আমাৰ এই অধিৱেশনস্থলীলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমি তেওঁলোকক আমি আপ্যায়নৰ বাবে আমি সঁচাকৈ আমি মনে প্ৰাণে আমাৰ মন মানে থৌকি বাথৌ হৈ আছে উদুলি বাদুলি গতিকে আমি তেওঁলোকক আতিথ্য দিবলৈ আমি এই মনে প্ৰাণে সাজু হৈ আছোঁ গতিকে আহক আপোনালোক সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ সুন্দৰ মানে বাপসকলৰ সমান্তৰালকৈ আইসকলৰো ব্যস্ততা অন্ত নাই আৰু তেওঁলোকেও কৈছে যে গা 7খন 8খন কাৰণ অতিথিক আপ্যায়ন কৰিব আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম পৰম্পৰা আৰু এই পৰম্পৰাৰ মাজতে দেখিছে আইসকলে এই মুহূৰ্ততো তেওঁলোকে লাড়ু মঠি আছে আৰু কাইলৈৰ পৰা তেওঁলোকে এই লাড়ুৰে ভকতসকলক আপ্যায়ন কৰিব আৰু এয়াই পৰম্পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘত চলি আহিছে 95 সংখ্যক এই বাৰ্ষিক অধিৱেশনে এইবাৰো সেই পৰম্পৰা ৰক্ষা কৰিছে আৰু তেজপুৰ জিলা শাখাৰ আতিথ্যত তেওঁলোকে আয়োজন কৰা এই 95 সংখ্যক যি বাৰ্ষিক অধিৱেশন এই অধিৱেশনো ব্যতিক্ৰম নহয় সকলোৱে সকলো ফালৰ পৰা সৰ্বগুণাকৰৰ এই যি আধ্যাত্মিক স্থলী এই স্থলী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনক অনন্য কৰি তুলিবৰ কাৰণে তেজপুৰ জিলা শাখায়ো আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে দৰ্শকসকল ইমান পৰে আপোনালোকে উপভোগ কৰি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰতিটো প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাইছোঁ মূল তোৰণৰ পৰা আৰম্ভ কৰি পতাকাবেদী দেখুৱাইছোঁ আমি নামঘৰ দেখুৱাইছোঁ শিবিৰ দেখুৱাইছোঁ প্ৰতিনিধি শিবিৰ বা অন্যান্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনথলীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুসমূহ আৰু এইবাৰ আমি আপোনালোকক লৈ আহিব বিচাৰিছোঁ এয়া হৈছে য'ত এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন অনুষ্ঠিত হৈছে জামুগুৰি হাটৰ যি ঐতিহ্য সেই ঐতিহ্য হৈছে বাৰে চহৰীয়া ভাওনা প্ৰতি 5 বছৰৰ অন্তত এই বাৰে চহৰীয়া ভাওনাই ইয়াত প্ৰাণৱন্ত হৈ উঠে এয়া জামুগুৰি হাটৰ নিজা সংস্কৃতি জামুগুৰি হাটৰ নিজা পৰম্পৰা কিয়নো প্ৰতিভাগ খলাতেই একেলগে বাৰে চহৰীয়া ভাওনা হোৱাৰ এই পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে আৰু তাৰে পৰিৱেশ ইয়াত খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে এয়া বাৰে চহৰীয়া ভাওনাৰ যি মূল যিভাগ মণ্ডপ এই মণ্ডপ ইয়াত এনেধৰণে নিৰ্মাণ কৰা হয় চন্দ্ৰতাপৰ তলত আপোনালোকে দেখিছে গুৰুজনাৰ যি সৃষ্টি সেই সৃষ্টি অংকীয়া নাট বা গুৰুজনাৰ সৃষ্টি যি ভাওনা
সেই ভাওনা প্ৰদৰ্শনৰ যিটো পৰম্পৰা এই পৰম্পৰা জামুগুৰি হাটে অতীজৰে পৰা বহন কৰি আহিছে। ইয়াৰ পৰা আপোনালোকে দেখিব, মই দেখুৱাবলৈ যত্ন কৰিম, গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। এই জামুগুৰি হাটৰ বাৰে চহৰীয়া ভাওনাৰ মূল একেবাৰে টুপৰ অংশত, একেবাৰে মাজৰ যিটো অংশ, সেই অংশত গুৰু আসন প্ৰতিষ্ঠা কৰা হয় আৰু সেই গুৰু আসনকেই সাক্ষী কৰি জামুগুৰি হাটৰ বাৰে চহৰৰ ৰাইজে ইয়াত ভাওনা প্ৰদৰ্শন কৰে। একেলগে প্ৰায় 21টা খলাৰে প্ৰতিভাগ খলাৰে তেওঁলোকৰ নিজা নিজা যিসকল লোক, সেই লোকসকলে তেওঁলোকে এই ধৰণে আপোনালোকে দেখিছে, মই এই মুহূৰ্তত 15 নম্বৰ খলাটোত উপস্থিত আছোঁ। এই খলাইদি যিসকল অতিথি আহে, অতিথিসকলে ইয়াত তেওঁলোকে ভাওনা উপভোগ কৰিব পাৰে। সমান্তৰালকৈ এই যিসকল 21টা খলাৰ 21 ভাগ ভাওনা একেলগে প্ৰদৰ্শিত হৈ থকা এই গোটেই সমগ্ৰ পৰিৱেশটো জামুগুৰি হাটে অতীজৰে পৰা বহন কৰি আহিছে। আৰু আপোনালোকে এই মুহূৰ্ততো দেখিছে জামুগুৰি হাটৰ এই ঐতিহ্য, জামুগুৰি হাটৰ এই পৰম্পৰা আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া প্ৰদৰ্শনী আৰু বাণিজ্য শাখাৰ এই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে বাৰে চহৰীয়া ভাওনা আৰু এই বাৰে চহৰীয়া ভাওনা সম্পৰ্কে মই অকণমান কথা পাতিবলৈ যত্ন কৰিম। বাৰে চহৰ ভাওনা আচলতে পৃথিৱীৰ ভিতৰতে বিৰল। গতিকে ভাওনা অসমৰ সংস্কৃতি, ভাওনা অসমৰ পৰম্পৰা, পৃথিৱীৰ ভিতৰতে বিৰল এই কৃষ্টি সংস্কৃতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত উপস্থাপন কৰা হৈছে। এইবাৰৰ বাণিজ্য মেলাখনক এটা সুকীয়া মাত্ৰা দিয়া হৈছে। এয়া হৈছে কন্যকা। কন্যকাৰ পৰাই এইবাৰ বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই বাপসকলক শুশ্ৰূষা কৰিবৰ কাৰণে, আপ্যায়ন কৰিবৰ কাৰণে এইবাৰ থলুৱা উৎপাদিত পাচলি, থলুৱা উৎপাদিত শাক, থলুৱা উৎপাদিত মিঠাতেলেৰে তেওঁলোকে আপ্যায়ন কৰিব। এয়া কন্যকা। এইখন কন্যকা পামক ইয়াত খুব সুন্দৰভাৱে চিত্ৰিত কৰা হৈছে। যিসকলে কন্যকালৈ যাবলৈ হয়তো সুযোগ পোৱা নাই, তেওঁলোকে ইয়াতেই কন্যকাৰ সমগ্ৰ পৰিৱেশ ইয়াত তেওঁলোকে প্ৰতীকী ৰূপত উপস্থাপন কৰিছে। আমি সেই পৰিৱেশ দেখুৱাইছোঁ। বাণিজ্য মেলাত কিতাপৰ বিপণীৰ পৰা আৰম্ভ কৰি বিভিন্ন থলুৱা লোকবাদ্য বা অন্যান্য যিসমূহ বিপণী আপোনালোকে দেখিবলৈ পাব, মই আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে কন্যকা কৃষি পাম। কন্যকা কৃষি পামৰ পৰা অকণমান আগুৱাই গ'লে আমি একাদিক্ৰমে এই যিটো অনুষ্ঠান আপোনালোকে দেখিছে হৰি নামৰ ৰসে, য'ত আধ্যাত্মিক পৰিবেষ্টনীৰ মাজতো আৰু অনেক বিভিন্ন ছবি য'ত চিত্ৰিত হৈ আছে, সেয়া তেওঁলোকে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আৰু এয়া আপোনালোকে দেখিছে কন্যকা কৃষি পামৰ যিটো পৰিৱেশ তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। এইখন মূল প্ৰৱেশ দুৱাৰ আপোনালোকে দেখিছে, মূল প্ৰৱেশ দুৱাৰ ইয়াত খুব সুন্দৰভাৱে ইয়াত চিত্ৰিত কৰিছে। সমগ্ৰ ইয়াত থকা যিভাগ নামঘৰ, সেই নামঘৰ ভাগো ইয়াত খুব ধুনীয়াকৈ তেওঁলোকে ইয়াত ৰাখিছে। এইভাগ নামঘৰ দেখিছে, প্ৰতীকী অৰ্থত কন্যকাৰ যিভাগ নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে সেই নামঘৰ ৰখা হৈছে। আৰু চতিয়া, জামুগুৰি হাটৰ গাতে লাগি থকা শোণিতপুৰৰ চতিয়া, এইখন চতিয়া আৰক্ষী থানা, যিখন আৰক্ষী থানাই বিশ্বজুৰি এটা নাম তেওঁলোকে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে, সেইখন হৈছে চতিয়া থানা। আমি আপোনালোকক এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকে এফালে আধ্যাত্মিকতাৰ পয়োভৰ, আনফালে আপোনালোকে দেখিব জামুগুৰি হাটৰ ঐতিহ্য, লগতে শোণিতপুৰ জিলাখনৰ ঐতিহ্যকো সাঙুৰি লোৱা হৈছে। বিশেষকৈ আমি দেখুৱাইছোঁ যে বাণিজ্য শাখালৈ আহিলে পূৰ্বতে যিধৰণে বিভিন্নজনে প্ৰশ্ন কৰিছিল যে বাণিজ্য শাখাত শৃংখলা নাথাকে, কিন্তু এইবাৰ এটা শৃংখলিত পৰিৱেশৰ মাজেৰে এই বাণিজ্য শাখাটো এই অধিৱেশনখনে নিৰ্মাণ কৰিছে। মই অকণমান পুনৰ আপোনাক আকৌ বিচাৰিম, যিহেতু খুব ধুনীয়াকৈ চতিয়া থানাখনো ইয়াত উপস্থাপন কৰা হৈছে, ঐতিহ্য বহন কৰিছে চতিয়া থানাই। গতিকে কেনেকুৱা, কি ধৰণে গোটেই যিটো পৰিকাঠামো ইয়াত নিৰ্মাণ কৰা হৈছে, ই এটা স্বাভাৱিকতে সকলোৰে আশাব্যঞ্জক। আৰু বাণিজ্য শাখালৈ আহিলে কেৱল মাত্ৰ ইয়াত কিবা সামগ্ৰী ক্ৰয় কৰিয়ে নহয়, ইয়াত উপভোগ কৰিও যাব পাৰিব। বাণিজ্য শাখা বুলি তেনেকুৱা নাই, আমাৰ সম্পূৰ্ণ থলুৱা উৎপাদিত সামগ্ৰীহে বিপণী আপোনালোকে ইয়াত পাব। আৰু এইজন আমাৰ মনজিৎ হাজৰিকা, তেখেতৰ হাতৰ পৰশতে পাণ পাই উঠিছে এইখন আমাৰ ঐতিহ্যমণ্ডিত পুৰণি চতিয়া থানা। আৰু তাৰ কিনাৰতে এইভাগ আপোনাৰ ঢেকীয়াজুলি শ্বহীদ নগৰী, ঢেকীয়াজুলিৰ শ্বহীদ স্মাৰক। আৰু তাৰ সিপিনে আছে আমাৰ তেজপুৰ নামৰ উৎপত্তি উষা হৰিহৰৰ যুদ্ধ। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ পূবে আপোনাৰ ঘিলাধাৰী নৈ, পশ্চিমে পাঁচ নৈ, এই বিশাল সমগ্ৰ এলেকা সামৰি যি ঐতিহ্য আছে, সেই ঐতিহ্য সম্পূৰ্ণৰূপে আমাৰ ইয়াত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু বিশেষকৈ জামুগুৰি হাটৰ বিখ্যাত চক্ৰবেহু ভাগ অলপ আগলৈ আমাৰ নিৰ্মাণ কৰা হৈছে। তাতে আৰু এইবাৰ বলুকাত জুবিন গাৰ্গক নিৰ্মাণ কৰা হ'ব। আজি ৰাতি সেই কামখিনি সম্পূৰ্ণ কৰিব। আচলতে মই কৈছোঁৱেই যে ঐতিহ্য, পৰম্পৰা, আধ্যাত্মিকতা সকলো সামৰি এই অধিৱেশনে এটা সুকীয়া মাত্ৰা প্ৰদান কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘক। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ ইটো সিটো বহুতো আপোনালোকক আমি এই অনুষ্ঠানৰ মাজত দেখুৱাবলৈ যত্ন কৰিছোঁ।
আহি আহি আমি অনুষ্ঠানৰ শেষ অংশত উপনীত হৈছোহি যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লেই মূল চালিকা শক্তি সেৱা বাহিনী অৰ্থাৎ যিসকল সেৱক সেৱিকা প্ৰায় 12ৰ পৰা 15,000 সেৱক সেৱিকাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই নিয়মানুবৰ্তিতা আৰু শৃংখলাবদ্ধতাক সদায় তেওঁলোকে এটা পৰিবেষ্টনীৰ মাজত জীয়াই ৰাখিছে আৰু সেইবাবে এই মুহূৰ্তত আমি সেৱা শিবিৰৰ সন্মুখত সকলো সমবেত হৈছোঁ আপোনালোকে দেখিব যিসকল আয়োজক সমিতি আৰু প্ৰধান সম্পাদক পদাধিকাৰ সকলো সেৱা বাহিনীৰ মূল অধিনায়ক সকলো একেলগে সমবেত হৈ এটা হৰিনামৰ পৰিৱেশ প্ৰতি মুহূৰ্তত য'ত গুঞ্জৰিত হৈ থাকে সেই নামৰ মাজলৈ আমি আপোনালোকক লৈ গৈছোঁ এনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনস্থলী উদুলি মুদুলি হৈ থাকে আৰু এই চালিকা শক্তিটোৱেই সমগ্ৰ অধিৱেশনখনৰ মূল গুৰু দায়িত্ব বহন কৰে পুনৰ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ হৰিনামৰ মাজলৈ আপোনালোকে শুনিলে এই ধৰণে হৰিনামৰ ৰসত আচলতে বুৰ গৈ থাকে প্ৰতিটো মুহূৰ্ত আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লে আচলতে এটা সুকীয়া অনুভৱ মই অকণমান যিহেতু পদাধিকাৰ বাপ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে আপোনাক কৃষ্ণ আৰু আপোনালোকে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা দীঘলীয়া যাত্ৰা আৰু এইবাৰ 95 সংখ্যক অধিৱেশনত উপনীত হৈছেহি আৰু এইবাৰ জামুগুৰি হাটে বিশেষকৈ আতিথ্য কৰিব আৰু আপুনি আহি উপস্থিত হৈছেহি কি ক'ব বিচাৰিব জামুগুৰি হাট বুলি ক'লে এটা সংস্কৃতি নগৰী বিশেষকৈ আপোনাৰ শংকৰী সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতি একত্ৰিত হৈ ইয়াত আজি কিমান বছৰ আগৰ পৰা প্ৰায় 300-400 বছৰ আগৰ পৰা ইয়াত প্ৰসিদ্ধ হৈ আছে 12 চহৰীয়া ভাওনা খ্যাত এই জামুগুৰি হাট গজেন বৰুৱা শোণিতপুৰ গজেন বৰুৱা খ্যাত এই জামুগুৰি হাট 12 চহৰীয়া ভাওনা আজি 226 বছৰে 12 চহৰীয়া ভাওনা ইয়াত গোটেই জগতত প্ৰচাৰ কৰি আছে গতিকে ইয়াত এই জ্যোতি বিশ্ব সমন্বয় ক্ষেত্ৰত যেতিয়া এইখন অধিৱেশন হৈছে আমি ইমান সুন্দৰকৈ আমাৰ আদৰণীয় সমিতিৰ নেতৃত্বত আমাৰ শ্ৰদ্ধেয় সভাপতি আমাৰ আমাৰ যিখন সভাপতি তেখেতৰ নেতৃত্বত গোটেই আমাৰ পদ্ম হাজৰিকা বা কাৰ্যকৰী সভাপতিয়ে দায়িত্ব লৈছে গতিকে আমি ভাবিছোঁ এখন অনন্য সুন্দৰ অধিৱেশন হ'ব ইয়াত হৰিনামৰ ধ্বনি এতিয়া আপোনালোকে দেখিছে লক্ষ লক্ষ যুৱক যুৱতী ইয়াত লগ লাগিব হাজাৰ হাজাৰ আমাৰ লক্ষ লক্ষ ভকত বৈষ্ণৱে লগ লাগিব সুশৃংখলভাৱে আৰু সুন্দৰভাৱে সৰ্বাংগ সুন্দৰকৈ এই অধিৱেশন সমাপ্ত হ'ব মানে আগবাঢ়ি থাকিব আৰু আমি আশা কৰিছোঁ যে জামুগুৰি হাটত যিখন 95 সংখ্যক অধিৱেশন আমি শতবৰ্ষ গৌৰৱলৈ গৈছোঁ সাজি কাচি ওলাইছোঁ এই অধিৱেশনে এটা অনন্য মাত্ৰা প্ৰদান কৰিব আৰু সৰ্বকালৰ গোটেই অভিলেখ ভংগ কৰি এখন সৰ্বাংগ সুন্দৰ অধিৱেশন হিচাপে সকলো গোটেই বিশ্বত এই ইয়াৰ গৰিমা আৰু মহত্ব জামুগুৰিৰ মহত্ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহত্ব সেৱা বাহিনীৰ মহত্ব আইমাতৃসকলৰ মহত্ব তেজপুৰৰ মহিমা আমাৰ জ্যোতি বিষ্ণুৰ মহিমা গোটেই জগতত বিয়পি যোৱা বুলি আমাৰ বিশ্বাস আৰু আস্থা আছে এয়া ইতিমধ্যে পদাধিকাৰ মহোদয় কৈছে আৰু অকণমান আমি আহিব বিচাৰিছোঁ কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু আমি দেখি আছোঁ যে আৰম্ভণিৰে পৰা আপোনাৰ যিটো নেতৃত্ব নিখুঁতভাৱে আমি বিভিন্ন ঠাইত আজি এটা অনুষ্ঠান কৰিছোঁ সকলোৱে কৈছে যে নিখুঁত এটা পৰিকল্পনা আৰু তেজপুৰৰ অধিৱেশনখনে এটা সুকীয়া মাত্ৰা প্ৰদান কৰিব লাগিব গতিকে এই ক্ষেত্ৰত আপোনাৰ দায়িত্ব গধুৰ চাওক আমি তেজপুৰ জিলা যিহেতু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক 95 সংখ্যক অধিৱেশনে আশা কৰিছে ইয়াত সুন্দৰভাৱে উদযাপন হোৱাটো আমাক দায়িত্ব অৰ্পণ কৰিছে গতিকে আমি সকলোৱে দায়িত্ব গ্ৰহণ কৰিছোঁ এক ব্যতিক্ৰমী সুন্দৰ শৃংখলাবদ্ধ এখন অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে অহাকালিৰ পৰা আৰম্ভ হোৱাৰ কথা আজিয়েইতো বৈকুণ্ঠপুৰীত পৰিণত হ'ল মানুহৰ সহযোগিতা উৎসাহ ইমানেই বেছি
আৰু সকলোৱে তেজপুৰ জিলা সমিতিৰ সকলোৱে এটা সবল নেতৃত্ব লৈছে আচলতে উপ সমিতিৰ পৰা আমাৰ মূল সমিতিলৈকে সকলোৰে মাজত এটা মধুৰ সম্পৰ্কৰ মাজেৰে এক বুজাবুজিৰ মাজেৰে শৃংখলাবদ্ধভাৱে সুপৰিকল্পিতভাৱে গোটেই কথাখিনি আগবাঢ়িছে গতিকে ইয়াত আমাৰ যিহেতু উদ্দেশ্য মহান সকলোৱে গুৰুজনাৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি আছে গুৰুজনাৰ অৱদানসমূহ আমি আগুৱাই লৈ যাব লাগিব গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সকলোৰে যিহেতু দায়িত্ব আছে গতিকে ইয়াৰে প্ৰতিফলন হৈছে গুৰুজনাৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি সকলোৰে প্ৰতিফলন এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত হৈছে সুন্দৰ কথা কৈছে আধ্যাত্মিকতাৰ সমান্তৰালকৈ সুসংগঠিত এটা ব্যৱস্থা আৰু সেয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এয়া আপোনালোকে দেখিছে এই শৃংখলিত ব্যৱস্থাটোৰ অন্যতম নাম হৈছে সেৱা বাহিনী প্ৰায় 10,000 পৰা 15,000 সেৱা বাহিনীৰ সেৱক সেৱিকাই তেওঁলোকে ইয়াত সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে বিভিন্ন জিলাৰ পৰা প্ৰায় 55খন জিলা শাখাৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকল আহিছে